নমস্কাৰ, মই প্ৰদীপ। এই যে পিকনিকত যোৱা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, এই কথা আপোনালোকে সকলোৱে জানে। এই গাড়ীখন দুৰ্ঘটনা হোৱাৰ বিভিন্ন কাৰণ বিভিন্ন ধৰণে বিভিন্নজনে ব্যাখ্যা কৰিছে। কিন্তু আজি মই এই যে গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'ল আৰু আমাৰ মানুহবোৰৰ মৃত্যু হ'ল, ইয়াৰ বাবে বিভিন্নজনে অন্যক বিভিন্ন ধৰণে দোষাৰোপ কৰি আহিছে। প্ৰকৃততে আমি এই কামটোৰ বাবে আনক দোষাৰোপ কৰাৰ প্ৰয়োজন আছে নেকি? নে এই যে ঘটনাটো ঘটিল, ইয়াৰ বাবে আমি নিজেই, অৰ্থাৎ আপুনি মই, আমি বাৰু নিজেই বা আমাৰ সমাজখনে জগৰীয়া নহয়নে? আমি কি ধৰণে জগৰীয়া, এই বিষয়ে অকণমান আলোচনা কৰিম এই ভিডিঅ'টোত। আশা ৰাখিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। মই ড্ৰাইভাৰ সিটৰ লেফ্ট ছাইডৰ 3 নম্বৰ সিটত বহিছিলোঁ। আমি প্ৰায় 3:05 গৈছিলোঁ। সম্পূৰ্ণ নিচাত আছিলে মানুহজন, নিচাত আছিলে। মানুহজন তেতিয়ালৈকে নিচাত আছে আৰু কেনেকৈ চলাব। ড্ৰাইভাৰজনৰ কাৰণে আজি এইটো কাণ্ড হৈছে। হ'লেও আধা ৰাস্তাত নামি দিম কৈছিলোঁ বাজনী। এই যে ছোৱালীজনী, এই ছোৱালীজনীয়ে সেই দুৰ্ঘটনাগ্ৰস্ত হোৱা বাছখনত এগৰাকী যাত্ৰী হিচাপত আছিল। আৰু সেই ছোৱালীজনীৰ মন্তব্যৰ পৰা এইটো কথা স্পষ্ট যে ড্ৰাইভাৰজন মাতাল অৱস্থাত থকা বাবে গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কিন্তু এই যে মাতাল হ'ল ড্ৰাইভাৰজন, কিয় হ'ল? আপুনি বা পৃথিৱীত এনেকুৱা কোনো মানুহ আছেনে যে আত্মীয় স্বজনক কেতিয়াবা উপদেশ দিছিল যে মদ খাব লাগে? নিশ্চয় কোনেও কেতিয়াও কাকো উপদেশ দিয়া নাই মদ খাবলৈ, অকল ডাক্তৰৰ বাহিৰে। সকলোকে প্ৰত্যেকেই নিজে মদ খালেও সকলোকে কয় মদ খোৱাটো বেয়া কথা, মদ তোমালোকে নাখাবা। তেনেস্থলত সেই ড্ৰাইভাৰজনে মদ খালে কিয়? কোনে পৰামৰ্শ দিছিল সেই ড্ৰাইভাৰজনক মদ খাবলৈ? নিশ্চয় আপুনি দিছিল, নিশ্চয় মই দিছিলোঁ। কাৰণ যেতিয়া আমাৰ ৰাজ্যতে ক'লো, আমাৰ অসমখনতে ক'লো, চৰকাৰেতো বছৰি প্ৰায় 100-200 মদৰ লাইচেন্সৰ কাৰণে বিজ্ঞাপন দিয়ে। তেতিয়া সেই লাইচেন্সবোৰ চৰকাৰে ৰাজহৰ বাবে দিয়ে ঠিকেই, কিন্তু আমি সেই এখন লাইচেন্সৰ কাৰণে আমি কিমানজনে এপ্লাই কৰোঁ যে দোকানখন দিম, আমি কিছু পইচা ঘটিম, আৰু সেই দোকানখন আমি ক'ত দিম? আমাৰ য'ত আমাৰ বংশ পৰিয়াল থাকে, আমাৰ য'ত আত্মীয় স্বজন থাকে, আমাৰ য'ত আপোন মানুহবোৰ থাকে, তাতেই দিম আমি দোকানখন। যদি তেনেকুৱাকৈ আমি দোকানখন যদি দিওঁ, হেতা ওপৰা কৰি আমি যদি লাইচেন্সখন লওঁ, তেতিয়াহ'লে আমি দোকানখন যেতিয়া আমাৰ অঞ্চলত আমি স্থাপন কৰি দিম, তেতিয়া আমি সমস্তকে জানো কোৱা নহ'ল যে তোমালোকে মদ খাবলৈ আহা, তোমালোকে মদ খোৱা ভাল। গতিকে যেতিয়া আমি এনেকৈ প্ৰচাৰ কৰি থাকো, তেতিয়া মদ নাখাব কিয়? আৰু মদ খোৱাৰ ফলত হয়তো আমি নিজৰ পৰিয়ালটোৰ মানুহখিনিক আমি কৈছোঁ মদ নাখাবি, যদিও আমি নিজে দোকান পাতি দিছোঁ। কিন্তু কি হ'ব? অন্যটো খাই আছে। অন্যই খোৱাৰ ফলত সেই ড্ৰাইভাৰজনে মদ খোৱাৰ ফলত আমাৰ পৰিয়ালৰ, আমাৰ ভাই ভনী, আমাৰ ককাইদেউ বাইদেউ, ভাইটি ভণ্টিক আমি হেৰুৱাব লগা হ'ল। যিদিনালৈকে আমি সমস্তভাৱে আমাৰ অঞ্চলৰ কথাৰ বাহিৰে আমাৰ ৰাজ্যখনৰ কথা বা আমাৰ সকলোৱে মানৱ জাতিৰ কথা আমি চিন্তা নকৰিম, তেতিয়ালৈকে কিন্তু আমাৰ এনেকুৱা ঘটনা ঘটিয়ে থাকিব। মোৰ কথা এনেকুৱা লাগে আপোনালোকে ভাবিছে যে বহুত ডাঙৰ কথা নহয়। আমি পইচা ঘটিবলৈ হ'লে আমাৰ বিভিন্ন পন্থা আছে। কিয় মদৰ দোকানখনে মূল আহিলে হ'ব পাৰে নেকি? তাতকৈ দেখো আমি সকলোৱে প্ৰচাৰ কৰা ভাল যে মদ সকলোৱে খাব লাগে। যদি আমি সকলোকে মুখেৰে আমি ক'ব পাৰো মদ খাব নালাগে, তেতিয়াহ'লে আমি চাইনবোৰ্ডত কিয় লিখি থওঁ ইয়াত মদ পোৱা যায় বুলি? আশা ৰাখিছোঁ আমি নিজে বাচি থাকিবলৈ, আমাৰ পৰিয়ালক বচাবলৈ, আমাৰ অঞ্চলৰ মানুহখিনিক বচাবলৈ, আমাৰ চিনাকি আত্মীয় স্বজনক বচাবলৈ, আমাৰ অসমৰ মানুহখিনিক বচাবলৈ আমিয়ে আন্দোলন কৰিব লাগিব মদৰ বিৰুদ্ধে। সেই আন্দোলন বিভিন্ন ৰূপত হ'ব পাৰে। কেতিয়াবা আমি মদৰ লাইচেন্স নলয় হ'ব পাৰে, কেতিয়াবা আমি সুৰা বেপাৰীৰ বিৰুদ্ধে হ'ব পাৰে, বা কেতিয়াবা আমি মাতাল মানুহৰ বিৰুদ্ধে হ'ব পাৰে। যিকোনো ধৰণে আমি এক আন্দোলন কৰি আমি আমাৰ
সমাজখনক আমাৰ ওচৰ চুবুৰীয়া আৰু তেনেকুৱা ঘটনা নহ'বলৈ আমি আগবাঢ়ি যাব লাগিব আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পুনৰ আপোনালোক সকলোকে নমস্কাৰ